তো এই বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি, আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক MBBS বনোৱা বুলি? আমার সপোন আছিল। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কেনেকুৱা লাগিছে? আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত ফূৰ্তি লাগিছে। মই এইবছৰ NEET 2024ত সৰ্বমুঠ 563 নম্বৰ পাই কোনখন মেডিকেল কলেজত তুমি এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি হোৱাৰ কাৰণে সক্ষম হৈছোঁ। বৰ্তমান কি তোমাৰ অনুভৱ কি, যেহেতু তুমি দৰিদ্ৰ ঘৰৰ এগৰাকী ছাত্ৰ, তোমাৰ অনুভৱ কি? কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে। মোৰ এই নীটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গ সকলে মোক বহুত, লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে। এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ দেউতাই কি কৰে, কিমান কষ্ট কৰি তোমাক পঢ়াইছে? মোৰ দেউতা এজন কৃষক, বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে। মই যেতিয়া টকাৰ কাৰণে খুজিছোঁ, তাৰমানে বহুত কষ্ট কৰি আৰু টকা দিব লগা হৈছে। যিখন এখন সম্বৰ্ধনা অনুষ্ঠান যে আয়োজন কৰিছিলোঁ, আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমিন, তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী। তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে। আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল। তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ। আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ।